Welcome everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেএল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 7 স্থানাংক জ্যামিতি অৰ্থাৎ কোঅৰ্ডিনেট জ্যামিতি এক্সাৰসাইজ 7.2 মই এই কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 টো চাবা। কুৱেশ্যন নম্বৰ 8 ত কি কৈছে, যদি এ আৰু বি বিন্দুৰ স্থানৰ ক্ৰমে -2 আৰু 2 - 4 তেন্তে পি বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে এ পি = 3/7 এ বি আৰু পি বিন্দুটো এ বি ৰেখাখণ্ডৰ ওপৰত থাকে। এ বি ৰেখাখণ্ডৰ ওপৰত থাকিব লাগিব পি বিন্দুটো। গতিকে ধুনীয়াকৈ মই এইটো সমাধান কৰি দিম, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চাবা, তোমালোকে চাবা, অলপ মন দিবা, চাবা তোমালোকে। মই ধৰি লৈছোঁ, ধৰা হ'ল এ বিন্দু ইমান ন, বি বিন্দু এইটো আৰু পি বিন্দুটো XY ধৰি লৈছোঁ। এতিয়া মই ৰেখাখন দি দিছোঁ, এ বিন্দু এইটো, পি বিন্দু এইটো, বি বিন্দু এইটো। গতিকে দিয়া আছে আমাক, এইটো দিয়া আছে এ পি = 3/7 এ বি। গতিকে মই 7 দিয়া ধৰণৰ আছে, ইফালে দিলোঁ, পূৰ্ণ হৈ গ'ল। 7 এ পি = 3 এ বি। এ বি মানে কি হ'ব আমাৰ, এ পি প্লাছ বি পি। এ বি মানে কি হ'ব, 3টো ইয়াত থৈ দিলোঁ, এ বি হ'ল এ পি প্লাছ বি পি। 3 এক পূৰণ কৰি দিলোঁ, 3 এক পূৰণ কৰি দিলোঁ। গতিকে ইয়াত 3 এ পি হৈ গ'ল। এই 3 এ পিটো মই ইফালে লৈ আহিলোঁ, মাইনাছ হৈ গ'ল। ইয়াত থাকিল কি, 3 বি পি থাকিল। তো 7 এ পিৰ পৰা 3 এ পি গ'লে 4 এ পি থাকে, 3 পি বি হৈ গ'ল। গতিকে আমি এই 3টো, এই পি বিটো আমি ইফালে আনিলোঁ, হৰণ হৈ গ'ল, পূৰ্ণ আছে, হৰণ হৈ গ'ল। আৰু এই 4টো ইফালে দিলোঁ, 3/4 হৈ গ'ল। এইটো আমি M1/M2 ধৰি লৈছোঁ। তাৰমানে এইখিনি আৰু এইখিনি, ইয়াত আমি M1 M2 থৈ লৈছোঁ। এতিয়া আমাৰ এক্স বিন্দু স্থানাংক আমি জানো, ফৰ্মুলা জানো, M1 x2 + M2 x1/M1 + M2। এতিয়া M1ৰ মান আমাৰ কি আছে, 3, আমি 3 বহাই দিলোঁ। x2ৰ মান কি দিয়া আছে আমাৰ, 2 বহাই দিলোঁ। x2ৰ মান কি আছে, 2 বহাই দিলোঁ, প্লাছ এই প্লাছ M2ৰ মান কি দিয়া আছে, এই 4 বহাই দিলোঁ। আৰু x1ৰ মান কি দিয়া আছে আমাৰ, -2 বহাই দিলোঁ। M1 + M2 মান 3 + 4 বহাই দিলোঁ। এই 3 × 2 = 6 আৰু 2 × 4 = 8, -8 হৈ গ'ল। 6 - 8/7 মানে -2/7 হৈ গ'ল। গতিকে আমি এই এক্সৰ মান পাই গ'লোঁ। এতিয়া আমাৰ ৱাই মান লাগে। ৱাইৰ যিটো ফৰ্মুলা আছে, M1 y2 + M2 y1/M1 + M2। গতিকে M1ৰ মান আমি কি পালোঁ, 3, আৰু y2ৰ মান আমি কি পালোঁ, ৱাইৰ ক্ষেত্ৰত ৱাইৰ হ'ব, y2 মান -4 পালোঁ, -4 বহাই দিলোঁ, প্লাছ M1 + M2 এইটো আছে কি, 3 + 4 বহাই দিলোঁ। গতিকে 3 × 4 = 12, প্লাছ মাইনাছ মাইনাছ আৰু প্লাছ মাইনাছ মাইনাছ, 4 × 2 = 8, -12 আৰু -7 হ'ব কি, -20/7। 3 + 4 7, গতিকে -20/7। আমি এক্সৰ মান পালোঁ, ৱাইৰ মান পালোঁ। গতিকে আমি এই পি XY মান পাই গ'লোঁ। চাবা তোমালোকে, পি XY = এক্সৰ মান হ'ব এইটো আৰু ৱাইৰ মান হ'ব এইটো। গতিকে আমি বহাই দিলোঁ। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ইয়াৰ পিছত চাবা তোমালোকে, ইয়াৰ পিছত চাবা 9 নম্বৰটো। 9 নম্বৰটো ভাল লাগিব, আৰু ইয়াতকৈ আৰু ভাল লাগিব 9 নম্বৰ কুৱেশ্যনটো। চাবা তোমালোকে, 9 নম্বৰ কুৱেশ্যন কি কৈছে, এ -2 আৰু বি 2 8 বিন্দু সংযোগী ৰেখাখণ্ডক 4টা সমান ভাগত ভাগ কৰা বিন্দু কেইটাৰ স্থানাংক উলিওৱা। আমাক ইয়াত বিন্দুটো এ আৰু বি বিন্দু দিয়ে দিছে। বাকী বিন্দু আমি 3টাত আছে যে, সেই 3টা বিন্দু আমি উলিয়াব লাগিব। আমি ধৰি লৈছোঁ যে বাকী 3টা বিন্দু পি কিউ আৰ, এই কিন্তু সমান। এ পি, পি কিউ, কিউ আৰ আৰু আৰ বি, এই 4টা সমান ভাগত ভাগ কৰা আছে। গতিকে আমি কেছ 1 ধৰিলোঁ, এ পি বাই পি বি, এ পি বাই পি বি। গতিকে এইটো আমাৰ কি হ'ব, এ পি যদি আমি M1 ধৰোঁ, পি বি যদি আমি M2 ধৰোঁ, ইয়াৰ পৰা ইয়ালৈ 1 আৰু ইয়াৰ পৰা 3 হ'ব, 1 2 3 হৈ গ'ল। গতিকে 1/3 আমি M1/M2 1/3 পাই গ'লোঁ। গতিকে আমি পি বিন্দুৰ স্থানাংক আমি উলিয়াম এতিয়া। ভাবা, তাৰে এক্সনৰ মান কি হ'ব আমাৰ, এইটো M1 x2। M1 x2 হ'লে M1ৰ মান কিমান আছে, 1, x2ৰ মান কি আছে আমাৰ 2, প্লাছ M2 M2 x1, M2ৰ মান 3 দিয়া আছে, 3
x1 মান দিয়া আছে -2 আমি ফৰ্মুলাটো লিখা নাই তোমালোকৰ মুখস্থ আছে ফৰ্মুলাটো গতিকে m1 + m2 1 + 3 গতিকে 2 গুণ 2 আৰু 3 গুণ 6 -6 হ'ব গতিকে 2 - 6 মানে -4/4 আমি এইটো যদি আমি 4 কাটি দিওঁ 1/1 হ'ব গতিকে কি থাকিব -1 থাকিব এতিয়া y1 ৰ মান এইটো আমি উলিয়াই ল'ম এইটো হ'ল m1 y2 m1 y2 m1 ৰ মান কিমান আছে 1 y2 ৰ মান কিমান আছে 8 প্লাছ m2 ৰ মান কি আছে 3 আৰু y1 ৰ মান কি আছে 2 তলত আছে কি m1 m2 1 + 3 বহাই দিওঁ গতিকে 8 গুণ 8 3 গুণ 6 8 6 14 আৰু আমি এইটো 4 থাকিল আমি যদি কাটি দিওঁ কি হ'ব 2 কাটি দিলে 7 হ'ব 2 কাটি দিলে 2 হ'ব গতিকে 7/2 আমাৰ হৈ গ'ল গতিকে পি বিন্দুৰ স্থানাংক আমি কি পালোঁ -1 7/2 এই -1 আৰু 7/2 আমি পাই গ'ল আমি পি বিন্দুৰ স্থানাংক ক্লিয়াৰ হৈ গ'ল এতিয়া কেছটো তোমালোকে চাবা কি বিন্দুৰ স্থানাংক উলিয়াব লাগে যে এ কিউ আৰু এয়া আছে কিউ বি ইফালে 2 আছে ইফালে 2 আছে তাৰমানে মধ্যবিন্দু হৈ গ'ল কিউ এতিয়া মধ্যবিন্দুৰ স্থানাংক আমাৰ কি আছে x2 আমি লৈছোঁ এইটো মধ্যবিন্দুৰ স্থানাংক x1 + x2/2 এনেকুৱা হৈ যায় আচলতে তথাপিও আমি x1 ৰ মান কি দিছোঁ -1 x2 ৰ মান 2/2 তাৰমানে m1 + m2 আমি ধৰি লৈছোঁ এনেকৈ দিব পৰা যায় x1 + x2/2 এনেকুৱা হ'লেও আমাৰ হৈ যায় তেনেকুৱা আমি মান বহাব পাৰিম যেনে তোমাৰ ওচৰত -2 + 2/2 কথা এইফালে কি থাকিব 0/2 0/2 মানে 0 তো y2 ৰ মান আমি পালোঁ এইটো মান ওলাম গতিকে y1 + y2/2 এনেকৈ দিব পৰা যায় তো y1 2 আৰু y2 মান 8/2 তাৰমানে 2 মানে m1 + m2 এনেকৈ দিব পৰা যায় গতিকে আমি কি পালোঁ 10/2 গতিকে 5 আমি তেতিয়াহ'লে কি বিন্দুৰ স্থানাংক পাই গ'লোঁ মধ্যবিন্দুৰ স্থানাংক আমি পাই গ'লোঁ গতিকে কি থাকিল 0.5 এতিয়া কেছ 3 আমি আৰ বিন্দুৰ স্থানাংক উলিয়াব লাগে এই আৰ বিন্দুৰ স্থানাংক উলিয়াব লাগে তো ইয়াত আমি কি আৰ বিন্দুৰ স্থানাংক উলিয়াবলৈ হ'লে এ আৰ থাকিল কেইটা ভাগ 1 2 3 3 হ'ব এয়া এ আৰ হ'ব 3 আৰু আৰ বি হ'ব এইখিনি 1 হৈ গ'ল গতিকে এইখিনি আমি m1 m2 থৈ লৈছোঁ এতিয়া x3 হ'ল আমাৰ এবাৰ তোমালোকে m1 x2 m1 হ'ল 3 আৰু x2 মান হ'ব 2 প্লাছ m2ৰ মান কি আছে আমাৰ 1 আৰু x1 ৰ মান কি আছে আমাৰ -2 আৰু তলত আছে m1 + m2 3 + 1 হৈ গ'ল 3 গুণ 6 হৈ গ'ল 2 গুণ 2 + -2 হৈ গ'ল 6ৰ পৰা 2 গ'লে 4 থাকে আৰু তলত 4 থাকিল 4/4 1 থাকে এতিয়া আমি x3 মান পাই গ'লোঁ এতিয়া y3 মান উলিয়াব লাগে এইটো y3 মান আমাৰ ফৰ্মুলা আছে m1 * m1 y2 m1 ৰ মান কি আছে আমাৰ 3 y2 ৰ মান কি আছে আমাৰ 8 প্লাছ m2 মান কি আছে 1 আৰু y1 ৰ মান আছে এইটো 2 তলত আছে কি m1 + m2 3 + 1 চাবা তোমালোকে 3 গুণ 24 আৰু 2 গুণ 2 24 আৰু 2 26 আমি যদি 2 কাটি দিওঁ যদি এইটো তেতিয়া 2 কাটি দিলে 1 3 হ'ব আৰু 2 কাটি দিলে 2 হ'ব গতিকে আমি 13/2 পালোঁ গতিকে আৰ বিন্দুৰ স্থানাংক আমি কি পালোঁ 13/2 1, 13/2 নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছে গতিকে পি বিন্দুৰ স্থানাংক আমি কি পালোঁ পি বিন্দুৰ স্থানাংক -1 7/2 পি বিন্দুৰ স্থানাংক আমি কি পালোঁ 0.5 আৰ বিন্দুৰ স্থানাংক কি পালোঁ 1, 13/2 নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছে এই তিনিটা বিন্দু আমি ওলাইছোঁ পি কিউ আৰ ধুনীয়াকৈ ওলাই গৈছে আৰু কিউ বিন্দুটো হ'ল মানে মিড পইণ্ট মধ্যবিন্দু স্থানাংক উলিওৱাটো আৰু সহজ নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছে ভাল লাগিছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা আৰু বেছিকৈ শ্বেয়াৰ কৰিবা আনকো জানিবলৈ সুবিধা কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থেংক ইউ